কামে করে গিয়ে উমা রংঘরে কাম দিলক তো মোক দিনটা দেরি হয়ে যায় রে মই না তো ভিতর দিয়ে করো না ওদিন দেরি হয়ে গেল মোক রংঘরে দে রে আর মই লতুন উদকে 5 दिन ढुक रहो रंगघर में फोन कर लो तो मैं देवार दिन फोन करके हाकाय लगा मैं से जाए रहो की रंगघर में काम किया चापाता कौन फैक्ट्री में कुबांग फैक्ट्री चपता में थी बक्सा बदली करत रहा मैं देवार के दिन में ओके मेडिकल के लोग मेडिकल मोरे याद नहीं माने याद नहीं आते कौन अरे कौन जेते हेरी होले तो ठेकेदार गिला आइकन तो देखभाल करो थे ठेकेदार तो ना ही देखो थे मैंने हानि बाहे खर्चा पाती करो था रकम घर से जौन दिन हॉस्पिटल लगलन सन दिन खाली दे रहे এখন ডাক্তার মানে তোরবা নিজে তোকে চিকিৎসা করো हाँ তো ক'বলৈ কোনো ভাষাই নাই যিজন শ্ৰম মন্ত্ৰীৰ কথা আপোনাৰ স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে যে শ্ৰমিকৰ 500 টকা হাজিৰা হোৱাটো শ্ৰম মন্ত্ৰীয়ে নিবিচাৰে বা শ্ৰমিক সংগঠনেই নিবিচাৰে সেনেকুৱা এজনৰ মানুহৰ পৰা আমি কি আশা কৰিম তেওঁ শ্ৰমিকৰ পৰা মাত্ৰ বৰঙণি লোৱা এটা সংগঠনৰ নেতৃত্ব আৰু শ্ৰম মন্ত্ৰী তেওঁ যে ৰাইজৰ নহয় এই কথাটো আমি স্পষ্ট তেওঁৰ পৰা আশাও কৰা নাই কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টোত হস্তক্ষেপ বিচাৰিছোঁ কিয়নো ইয়াত সৰু শিশুৰ কথা আছে বাগিচাখনৰ হিটলাৰী শাসন ব্যৱস্থাৰ কথা আছে আমি আশা ৰাখিছোঁ অতি শীঘ্ৰে এইটো বিষয়ে কিবা তেওঁলোকে ক্ষিপ্ৰতাৰে কিবা পদক্ষেপ গ্ৰহণ কৰিব অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব এয়া স্পষ্ট জিলাৰ অন্তৰ্গত খুবাং চাহ বাগিচাত যোৱা 1 তাৰিখে এটা ঘটনা ঘটি গৈছিলে খুবাং ফেক্টৰীত দেওবাৰ দিনা আছিলে সেইদিনাখন কৰ্মত নিয়োজিত কৰিছিলে এজন শিশু শ্ৰমিকক আৰু শিশু শ্ৰমিকজনৰ ৰংঘৰ বুলি কয় ৰংঘৰত গৈ মেচিনত আঙুলি 4টাত আঘাতপ্ৰাপ্ত হৈছে কাটি গৈছে আৰু সেই 4টা আঙুলিৰ ভিতৰত এটা আঙুলি ছিঙি যোৱাৰ সম্ভাৱনা আছে আৰু আমি এটা কথা জনাব বিচাৰিছোঁ যে যোৱা 1 তাৰিখৰ ঘটনাটো যেতিয়া আমি নেকি 13 তাৰিখে যেতিয়া LC অফিসত লেবাৰ কমিশনৰ অফিসত গৈ পেলাই আমি অসম স্বাধীন ছাত্ৰ সন্থা হিচাপে আমি যেতিয়া স্মাৰক পত্ৰ দিলোঁ সেই স্মাৰক পত্ৰ দিয়াৰ পিছত আমি বাগিচা কৰ্তৃপক্ষক দেখিবলৈ পাইছোঁ যে তেখেতসকলে চিকিৎসাৰ বাবে তৎপৰতা দেখুৱাই আছে এইটো এটা দুৰ্ভাগ্যজনক বিষয় ইয়াৰ পূৰ্বে তেখেতসকলৰ নিজৰ দায়িত্ব আছিলে কৰ্তব্য আছিলে যে সেই যিজনৰ আঘাতপ্ৰাপ্ত হৈছে যিজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেখেতৰ চিকিৎসাৰ দায়িত্ব কিন্তু সম্পূৰ্ণ কোম্পানী কৰ্তৃপক্ষৰ আছিলে আৰু তেখেতসকলে কিন্তু ইয়াৰ প্ৰতি কোনো ধৰণৰ ভ্ৰক্ষেপ নকৰি 4000 টকা অন্তত 4000 টকা তেখেতসকলে গাৰ্জেনৰ হাতত সমজাই দি তেখেতসকলৰ দায়িত্ব সামৰিছিলে এইটো আমি ধিক্কাৰ জনাইছোঁ অসম স্বাধীন ছাত্ৰ সন্থা যেতিয়া LC কাগজ স্মাৰক পত্ৰ দিলোঁ স্মাৰক পত্ৰ দিয়াৰ পিছত কিন্তু তেখেতসকলে চিকিৎসাৰ বাবে তৎপৰতা দেখুৱাই আছে আমি আপোনালোকৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ যে তেখেতসকলে এই কোম্পানীটোৰ ওপৰত কিন্তু ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা হ'ব লাগিব আৰু যিজন শিশু শ্ৰমিক আঘাতপ্ৰাপ্ত হৈছে তেখেতৰ উচিত ক্ষতিপূৰণ দিব লাগিব আৰু উন্নত মানৰ চিকিৎসা প্ৰদান কৰিব লাগিব অন্যথাই কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাই কেতিয়াও মনে মনে বহি নাথাকে আৰু ইয়াৰ ওপৰত আমি এটা কথা ক'ব বিচাৰোঁ যে মানে কোম্পানী কৰ্তৃপক্ষক এটা দায়িত্ব আৰু কৰ্তব্য আছিলে যে যেতিয়া নেকি দুৰ্ঘটনা ঘটিলে এক্সিডেণ্টটো হ'ল এক্সিডেণ্টটো হোৱাৰ লগে লগে কিন্তু তেখেতসকলে বিভাগীয় কৰ্তৃপক্ষ বা LC অফিচত তেখেতসকলে জাননী এটা প্ৰদান কৰিব লাগিছিল কিন্তু কোনো ধৰণৰ জাননী প্ৰদান নকৰিলে ইয়াৰ ওপৰত কেছ কোনো ধৰণৰ ৰুজু নকৰিলে কেছ যদি ৰুজু নহয় তেতিয়াহ'লে তেখেতে ক্ষতিপূৰণ কেনেকুৱা ধৰণে পাব তো গতিকে যদি তেনেকুৱা ধৰণে ক্ষতিপূৰণ দিবলগীয়া নিদিয়ে তেতিয়াহ'লে কিন্তু অসম স্বাধীন ছাত্ৰ সন্থা কেতিয়াও আমি মনে মনে বহি থাকোঁ তেখেতসকলে নিজাববীয়াকৈ হওক বা বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰাই হওক তেখেতসকলে কিন্তু উচিত ক্ষতিপূৰণ এটা দিয়াৰ ব্যৱস্থা কৰিব লাগে অন্যথাই অসম স্বাধীন ছাত্ৰ সন্থা আমি কেতিয়াও বহি নাথাকোঁ আৰু চিকিৎসাৰ বাবে যি খৰচ হ'ব সেই খৰচ কিন্তু গাৰ্জেনে কেতিয়াও বহন কৰিব নোৱাৰাৰ কাৰণে এই 10-12 দিন তেখেতক ঘৰতে সোমোৱাই থৈছিলে এইটো কেনেকুৱা ধৰণৰ এটা প্ৰথা চলি আছে ইয়াত এটা ব্ৰিটিছ ৰাজৰ শাসন চলাব বিচাৰি আছে তেখেতসকলে বিচাৰি গৈছে যে মানে খৰচ পাতি বা চিকিৎসাৰ বাবে তেখেতসকলে বিচাৰি গৈছে তাৰ পিছতো কিন্তু তেখেতৰ কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই আমি ধিক্কাৰ জনাইছোঁ এই সন্দৰ্ভত